নমস্কাৰ প্ৰিয় দৰ্শকসকল, আপোনাৰ ৰাশি অনুসৰি আপোনাৰ ব্যক্তিত্ব কেনেধৰণৰ হয়, লগতে আপোনাৰ জীৱনটো কেনেদৰে অতিবাহিত হ'ব আৰু কোনটো গ্ৰহৰ বিশেষ প্ৰভাৱত আপুনি প্ৰভাৱিত, লগতে আপোনাৰ বাবে জীৱনত শুভ সংখ্যা কি, কোনটো শুভ ৰং আপুনি ব্যৱহাৰ কৰিলে জীৱনত উন্নতি প্ৰগতি লাভ কৰিব পাৰিব, এই সকলো বিষয়ে এই ভিডিঅ'ত আপোনালোকে জানিব পাৰিব। অৱশ্যে আজি আমি কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ সম্পূৰ্ণ জীৱনটো কেনেদৰে অতিবাহিত হয় সেই বিষয়ে জনাব বিচাৰিছোঁ। গতিকে যদি আপুনি কুম্ভ ৰাশিৰ তেতিয়াহ'লে ভিডিঅ'টো শেষলৈকে চাই থাকিব। অৱশ্যে ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। গতিকে বলক আজি কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ সম্পূৰ্ণ ভৱিষ্যতটো কেনেদৰে অতিবাহিত হয় সেই বিষয়ে জনাওঁ। কুম্ভ ৰাশি হৈছে ৰাশি চক্ৰৰ একাদশ নম্বৰ ৰাশি আৰু এই কুম্ভ ৰাশিৰ অধিপতি গ্ৰহ হৈছে শনি গ্ৰহ। গতিকে শনি গ্ৰহৰ বিশেষ কৃপা দৃষ্টি এওঁলোকৰ জীৱনত সদায় থাকে। লগতে যিহেতু এই কুম্ভ ৰাশি বায়ু তত্ত্বৰ ৰাশি, গতিকে বায়ু তত্ত্বৰ ব্যক্তিত্ব এই ৰাশিৰ ব্যক্তিসকলৰ ভিতৰত থাকে, অৰ্থাৎ এওঁলোকৰ ভিতৰত বায়ু তত্ত্বৰ পৰিমাণ বেছি থাকে। লগতে যিহেতু এই ৰাশি স্থিৰ ৰাশি, গতিকে স্থিৰ প্ৰবৃত্তিৰ গুণ এই কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ ভিতৰত থকাও দেখা যায়। আৰু কুম্ভ ৰাশি যিহেতু ধনিষ্ঠা নক্ষত্ৰৰ শেষৰ দুটা চৰণ, শতভিষা নক্ষত্ৰৰ সম্পূৰ্ণ 4টা চৰণ আৰু পূৰ্ব ভাদ্ৰপদ নক্ষত্ৰৰ প্ৰথম 3টা চৰণেৰে কুম্ভ ৰাশিৰ গঠন হয়। গতিকে এই 3টা নক্ষত্ৰৰ ভিতৰত আপোনাৰো এটা জন্ম নক্ষত্ৰ হ'ব। লগতে কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ ব্যক্তিত্ব কিছু আকৰ্ষণীয় হয়। এই ৰাশিৰ ব্যক্তিসকল অতি বুদ্ধিমান হয়, জন্মগতভাৱে এওঁলোক বুদ্ধিমান প্ৰবৃত্তিৰ হয়। এওঁলোকৰ যুক্তিবাদী কিছু কথা কোৱাৰ শৈলী থাকে আৰু যুক্তিৰে এওঁলোকে যিকোনো কথা কোৱা দেখা যায়। বুদ্ধিমান মানুহৰ লগত এওঁলোকৰ সদায় বন্ধুত্ব বেছি থাকে। তেনে ব্যক্তিৰ সৈতেহে এওঁলোকে বন্ধুত্ব গঢ়িব বিচাৰে। যিকোনো ব্যক্তিৰ সৈতে এওঁলোকৰ বন্ধুত্ব নাথাকে। কিন্তু সামাজিক কামত এই ৰাশিৰ ব্যক্তিসকল খুব সক্ৰিয় হৈ থকা দেখা যায়। সামাজিক কাম বনত এওঁলোকক সকলো সময়ত এক্টিভ থকা দেখা যায়। লগতে এই কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ ইচ্ছা শক্তি খুব বেছি থাকে। এবাৰ যেতিয়া এই ৰাশিৰ ব্যক্তিসকলে কিবা কৰিম বুলি ভাবে সেই কাম বনবোৰ কৰিহে এৰা দেখা যায়। লগতে যদি এওঁলোকৰ চকুত কিবা এটা ঠিক হয় তেন্তে সেইটোক এই ৰাশিৰ ব্যক্তিসকলে ন্যায় দিবলৈ শেষ মুহূৰ্তলৈকে এওঁলোকে চেষ্টা কৰা দেখা যায়। গতিকে এবাৰ যেতিয়া এওঁলোকে কিবা এটা ভাল বুলি ভাবে সেইটো এই ৰাশিৰ ব্যক্তিসকলে যেতিয়ালৈকে সম্পূৰ্ণ নকৰিব সেই কাম বনবোৰ তেতিয়ালৈকে লাগি থকা দেখা যায়। আৰু এওঁলোকৰ দৃষ্টিশক্তি খুব চোকা হয়। এওঁলোকে খুব আঁতৰৰ বস্তু সোনকালে দেখা পায়, অৰ্থাৎ দূৰদৃষ্টিৰ এওঁলোকৰ প্ৰতিভা জন্মগতভাৱে থাকে। গতিকে চকুৰ প্ৰব্লেম এওঁলোকৰ জীৱনত কেতিয়াও নাহে। অৱশ্যে এওঁলোকে মানুহক সদায় পথ প্ৰদৰ্শন কৰি খুব ভাল পায়, অৰ্থাৎ মানুহক এওঁলোকে উপদেশ দি জীৱনত খুব ভাল পোৱা দেখা যায়। ইয়াৰ উপৰিও এই ৰাশিৰ ব্যক্তিসকলৰ স্বভাৱ অকণমান বহু সময়ত লাজুকা হোৱা দেখা যায়। বহু সময়ত তেওঁলোকে লাজ কৰাও দেখা যায়। গতিকে বহু ব্যক্তিৰ সৈতে এওঁলোকৰ যোগাযোগ খুব কম থাকে। যিহেতু লাজ কৰা স্বভাৱৰ বাবে কেতিয়াবা এওঁলোকে মানুহৰ লগত যোগাযোগ কৰাত সিমান সক্ষম নহয়। গতিকে সেই স্বভাৱ যদি ত্যাগ কৰে তেতিয়াহ'লে কিন্তু এওঁলোকে জীৱনত বহু ব্যক্তিৰ সৈতে, উচ্চ পদস্থ ব্যক্তিৰ সৈতে এওঁলোকৰ যোগাযোগ হোৱা দেখা যায়। গতিকে যদি আপুনি কুম্ভ ৰাশিৰ তেতিয়াহ'লে এনেধৰণৰ ব্যক্তিত্ব আপোনাৰ ভিতৰতো নিশ্চয় আছে। লগতে এই ৰাশিৰ ব্যক্তিসকল খুব সংবেদনশীল হয়। অৱশ্যে সংবেদনশীল স্বভাৱৰ বাবে এওঁলোকে আনৰ বিষয়ে বেছি চিন্তা কৰে, আনৰ বিষয়ে বেছি ভাবি চিন্তি এওঁলোকে কাম বনবোৰ কৰা দেখা যায়। আনে কি ভাবিব, কি কৰিব সেই বিষয়ে অকণমান বেছি চিন্তা কৰা দেখা যায়। অৱশ্যে কেতিয়াবা পৰিস্থিতি অকণমান অৱশ্যে তাৰ বিপৰীত হোৱাও দেখা যায়। এওঁলোকৰ যেতিয়া কেতিয়াবা খং ৰাগ উঠে তেতিয়া কিন্তু এওঁলোকে আনৰ কথা একেবাৰে শুনিবলৈ ইচ্ছাও নকৰে। অৱশ্যে সোনকালে খং উঠা স্বভাৱ এওঁলোকৰ জন্মগতভাৱেই থাকে। গতিকে সেই স্বভাৱ, সেই ব্যক্তিত্ব
ত্যাগ কৰাৰ প্ৰয়োজন এই কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ আছে। গতিকে চেষ্টা কৰিব আপুনিও। আৰু কুম্ভ ৰাশিৰ ব্যক্তিসকল অৱশ্যে সপোনৰ জগতত কেতিয়াবা এওঁলোক হেৰাই যোৱা দেখা যায়। অৰ্থাৎ এওঁলোকে ভবা চিন্তা অকণমান বেছিকৈ কৰে, সপোন অকণমান বেছিকৈ দেখা পৰিলক্ষিত হয়। অৱশ্যে এওঁলোক ভাল সংগী হিচাপে আত্মপ্ৰকাশ পায়। এই ৰাশিৰ ব্যক্তিসকল সদায় এগৰাকী ভাল জীৱনসংগী হিচাপে পৰিগণিত হয়। অৱশ্যে প্ৰেমৰ বিষয়ত এওঁলোকক অকণমান অধৈৰ্য হোৱাও দেখা যায়, কাৰণ এই ৰাশিৰ ব্যক্তিসকল প্ৰেমত মাজে সময়ে অকণমান অধৈৰ্য হৈ পৰা দেখা যায়। গতিকে সেই ব্যক্তিত্ব আপুনি শুধৰণি কৰাৰ চেষ্টা কৰিব। দেখিব প্ৰেম সম্বন্ধ আপোনাৰ খুব সুন্দৰভাৱে অতিবাহিত হ'ব। অৱশ্যে এওঁলোকে নিজৰ জীৱনসংগীক যিমান মৰম কৰে সিমান মৰম এওঁলোকেও বিচাৰে। গতিকে প্ৰিয়জনৰ পৰাও এওঁলোকে সমানে গুৰুত্ব বিচৰা দেখা যায়। যদি গুৰুত্ব নিদিয়ে তেতিয়াহ'লে কিন্তু সেই সম্পৰ্কত অকণমান কিছু দূৰত্ব আহি পৰে মাজে সময়ে। গতিকে তেনেধৰণৰ ব্যক্তিত্ব এওঁলোকৰ ভিতৰত থাকে। আৰু কুম্ভ ৰাশিৰ ব্যক্তিসকলে নিজৰ ওচৰ পাজৰৰ কিছু পৰিৱেশটো কিছু উন্নত কৰি খুব ভাল পায়। গতিকে ওচৰ পাজৰত উন্নতি প্ৰগতি হোৱাটো এই ৰাশিৰ ব্যক্তিসকলৰ খুব প্ৰিয় বিষয়। আৰু এই ৰাশিৰ যিহেতু প্ৰতীক চিহ্ন হৈছে এজন মানুহে কান্ধত কলহ লৈ থকা, গতিকে তাৰ অৰ্থ হৈছে মানুহৰ গুণেৰে সেই ব্যক্তিত্ব এই কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ থাকে। গতিকে মানুহৰ গুণ এই কুম্ভ ৰাশিৰ ব্যক্তিসকলত যথেষ্ট থাকে, কিয়নো বাকীকেইটা ৰাশিত দেখিলে আপুনি কোনোবাটো ৰাশিত দেখিব ধনু লৈ থকা এগৰাকী পুৰুষ, তাৰ ভিতৰত থাকিব এটা ঘোঁৰাৰ চিহ্ন। গতিকে তেনেধৰণৰ বেলেগ বেলেগ প্ৰতীক থাকে। কিন্তু কুম্ভ ৰাশি একমাত্ৰ ৰাশি যি ৰাশিত কেৱল পুৰুষ এগৰাকীয়ে কুম্ভ এটা লগত লৈ থিয় হৈ আছে। গতিকে মানুহৰ গুণ এই ৰাশিৰ ব্যক্তিসকলৰ ভিতৰত খুব বেছি থাকে। ধীৰ স্থিৰ স্বভাৱ ব্যক্তিত্ব এওঁলোকৰ ভিতৰত জন্মগতভাৱে থাকে। লগতে এওঁলোকৰ বন্ধুত্বৰ পৰিসৰ যথেষ্ট বহল। গতিকে যদি আপুনি কুম্ভ ৰাশিৰ তেতিয়াহ'লে আপোনাৰো হয়তো বন্ধুত্বৰ পৰিসৰ খুব বহল। আপুনি হয়তো বন্ধু বান্ধৱৰ সৈতে বহু সময় অতিবাহিত কৰি খুব ভাল পায়। লগতে এই ৰাশিৰ ব্যক্তিসকলে নিজৰ ব্যক্তিগত সময় আৰু ব্যক্তিগত স্থান খুব ভাল পায়। গতিকে নিজৰ ব্যক্তিগত স্থানলৈ অন্য ব্যক্তিক আহিব দিব সিমান ইচ্ছা নকৰে। আৰু নিজৰ জীৱনসংগীৰ বাবে সকলো কাম এওঁলোকে নিখুঁতভাৱে কৰিব বিচৰা দেখা যায়। গতিকে যদি আপুনি কুম্ভ ৰাশিৰ তেতিয়াহ'লে আপুনিও হয়তো জীৱনসংগীৰ কাম বনবোৰ খুব নিখুঁতভাৱে কৰি ভাল পায়। আৰু প্ৰেম বিবাহৰ প্ৰতি এওঁলোকৰ দৃষ্টিভংগী সদায় যুক্তিসংগত আৰু বৌদ্ধিক হয়। গতিকে প্ৰেম বিবাহ কৰাৰ পূৰ্বে এওঁলোকে যুক্তিসংগতভাৱে সেই বিবাহ পাশত আবদ্ধ হোৱা দেখা যায়। আৰু কুম্ভ ৰাশিৰ ব্যক্তিসকল সদায় দৃঢ় প্ৰতিজ্ঞাবদ্ধ হয়। এওঁলোকে এবাৰ যেতিয়া কিবা কাম কৰিম বুলি ভাবে সেই কাম কৰিহে এৰা দেখা যায়। বহু বিবেচনাৰ অন্ততহে এওঁলোকে প্ৰতিটো কাম কৰা দেখা যায়। গতিকে বিচাৰ বিবেচনা কৰিহে এওঁলোকে যিকোনো কামত সদায় আগবাঢ়ে। অৱশ্যে যদি আপোনাৰ জন্মকুণ্ডলীত শনি নিজৰ ঘৰত আছে তেতিয়াহ'লে আপোনাৰ ৰং হয়তো অকণমান মাগুৰ বৰণীয়া, নতুবা আপুনি হয়তো অকণমান কৃষ্ণবৰণৰ। গতিকে যদি আপোনাৰ জন্মকুণ্ডলীত শনিৰ স্থিতি লগ্নত নতুবা চন্দ্ৰৰ সৈতে আছে তেতিয়াহ'লে আপোনাৰ হয়তো ৰং অকণমান মাগুৰ বৰণীয়া হয়। লগতে কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ চিন্তাশীল ব্যক্তিত্ব জন্মগতভাৱেই থাকে। গতিকে যিহেতু শনিৰ প্ৰভাৱে এই ৰাশিৰ ব্যক্তিসকলক কিছু চিন্তাশীল দাৰ্শনিক কৰি তোলা দেখা যায়। গতিকে আনতকৈ এওঁলোকৰ চিন্তাধাৰাবোৰ অকণমান বেলেগ হয়। কিন্তু আত্মকেন্দ্ৰিক ব্যক্তিত্ব এওঁলোকৰ ভিতৰত থকা অকণমান দেখা যায়। আৰু আত্মবিশ্বাস খুব বেছি থাকে। গতিকে এই ৰাশিৰ ব্যক্তিসকল জন্মগতভাৱেই কিছু আত্মবিশ্বাসী। আৰু কুম্ভ ৰাশিৰ ব্যক্তিসকল জন্মগতভাৱে কঠোৰ পৰিশ্ৰমী। আৰু এবাৰ লক্ষ্য নিৰ্ধাৰণ কৰিলে সেই লক্ষ্যত উপনীত হ'বলৈ কঠোৰ পৰিশ্ৰম কৰাৰ পিছতহে এওঁলোক সন্তুষ্ট হয়। গতিকে এবাৰ যেতিয়া নিজৰ লক্ষ্যত উপনীত হোৱাৰ কথা ভাবে সেই কথা ভবাৰ পিছত এওঁলোকে যেতিয়ালৈকে পৰিণতি এওঁলোকে লাভ নকৰে তেতিয়ালৈকে চেষ্টা কৰি থকাই দেখা যায়। গতিকে কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ ভিতৰত এনেধৰণৰ ব্যক্তিত্ব
নিশ্চয় থাকে। লগতে এই ৰাশিৰ ব্যক্তিসকলে বহু সময়ত অকলশৰীয়া জীৱন যাপন কৰি খুব ভাল পায়। গতিকে অকলে থাকিব বিচৰাও এওঁলোকৰ জীৱনত এওঁলোকে খুব ভাল পায়। গতিকে এনেধৰণৰ ব্যক্তিত্ব এওঁলোকৰ জীৱনত থাকে। আৰু এই ৰাশিৰ ব্যক্তিসকল যিহেতু শনি গ্ৰহৰ বিশেষ প্ৰভাৱত থাকে, গতিকে কেতিয়াবা এওঁলোকৰ ভিতৰত কঠোৰ আচৰণ দেখা যায়। বহু সময়ত এওঁলোক কঠোৰ হৈ পৰাও দেখা যায়। আৰু কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ বৈবাহিক জীৱন খুব স্বাভাৱিক আৰু সুন্দৰভাৱে পাৰ হয়। এওঁলোকে নিজৰ জীৱন সংগীক খুব ভাল পায়, কিন্তু অপ্ৰয়োজনীয় কথাবোৰ এওঁলোকে সিমান পচন্দ নকৰে। গতিকে প্ৰয়োজনৰ বাহিৰত যেতিয়া কোনোবা ব্যক্তিয়ে কিবা কথা কয়, তেতিয়া সেই কথাবোৰ এওঁলোকৰ সিমান পচন্দ নহয়। অৱশ্যে যাৰ বাবে এওঁলোকে নিজৰ পত্নীৰ সৈতেও কেতিয়াবা মতভেদ অথবা মতানৈক্য হোৱা এওঁলোকৰ দেখা যায়। যেতিয়া অপ্ৰয়োজনীয় কিছুমান কথা কয়, তেতিয়া পত্নীৰ সৈতে নতুবা পতিৰ সৈতে প্ৰিয়জনৰ সৈতে অকণমান মতানৈক্য হোৱা দেখা যায়। আৰু যিহেতু শনিদেৱৰ আধিপত্য এওঁলোকৰ ভিতৰত খুব বেছি থাকে, যাৰ বাবে কুম্ভ ৰাশিৰ ব্যক্তিসকল অৱসৰ বিনোদনৰ দিশত খুব আকৰ্ষিত হয়। এওঁলোকে ঘূৰি ফুৰি খুব ভাল পায় আৰু বিশেষকৈ মুকলি ঠাইত থাকি এওঁলোকৰ খুব ভাল পোৱা এওঁলোকে দেখা যায়। আৰু কুম্ভ ৰাশিৰ ব্যক্তিসকলে চৰকাৰীয়ে হওক নতুবা বেচৰকাৰীয়ে হওক, দুয়োটা অনুষ্ঠান প্ৰতিষ্ঠানত এওঁলোকে নিজৰ জীৱিকা হিচাপে যদি আগবাঢ়ি যায়, তেতিয়াহ'লে জীৱনত নিশ্চয় উন্নতি নতুবা লাভালাভ লাভ কৰিবলৈ সক্ষম হয়। গতিকে চৰকাৰী ক্ষেত্ৰতো এওঁলোকৰ লাভালাভ থাকে আৰু বেচৰকাৰী ক্ষেত্ৰতো এওঁলোকে বিশেষ সফলতা লাভ কৰিবলৈ জীৱনত সক্ষম হয়। আৰু কুম্ভ ৰাশিৰ ব্যক্তিসকল বিশেষকৈ গৱেষক আৰু লোৰ লগত যদি ব্যৱসায় কৰা কাম, লোৰ লগত জড়িত থকা কামৰ লগত যদি আপুনি জড়িত থাকে, বিশেষকৈ ইঞ্জিনিয়াৰিং ক্ষেত্ৰ, কাৰিকৰী ক্ষেত্ৰ, এনেধৰণৰ ক্ষেত্ৰতো এওঁলোকৰ বিশেষ সফলতা লাভ কৰাৰ সম্ভাৱনা খুব বেছি থাকে। আৰু বিজ্ঞানৰ ক্ষেত্ৰতো এই ৰাশিৰ ব্যক্তিসকল আগবাঢ়িলে জীৱনত উন্নতি প্ৰগতি লাভ কৰিব পাৰে। আৰু গণিত, তন্ত্ৰশাস্ত্ৰ যদি বিশেষজ্ঞ হয়, তেতিয়াহ'লেও আপোনাৰ বিশেষ শুভ ফল লাভ কৰাৰ সম্ভাৱনা থাকে। আৰু ঠিকাদাৰৰ ক্ষেত্ৰতো ঠিকা নতুবা আপুনি যদি খনন কাৰ্য, পেট্ৰলিয়ামৰ সামগ্ৰীৰ লগত যদি আপুনি ব্যৱসায় কৰে, তেতিয়াহ'লে বিশেষ লাভালাভ আপোনাৰ জীৱনত নিশ্চয় হ'ব। গতিকে এইকেইটা ক্ষেত্ৰত ব্যৱসায় বাণিজ্য, চাকৰি বাকৰি কৰিলে জীৱনত বিশেষ উন্নতি প্ৰগতি সোনকালে হোৱা দেখা যায়। অৱশ্যে আপুনি নিজৰ জীৱিকা নিৰ্বাচন কৰাৰ পূৰ্বে ভালদৰে আপোনাৰ জন্মকুণ্ডলীখন কোনোবা বিশিষ্ট জ্যোতিষীক দেখুৱাই লৈ আপুনি নিজৰ জীৱিকা নিৰ্বাচন কৰাৰ চেষ্টা কৰিব। কাৰণ জন্মকুণ্ডলীৰ ওপৰত বিশেষ প্ৰভাৱ থাকে আপোনাৰ ব্যক্তিগত আপুনি কৰ্ম কোনটো নিৰ্বাচন কৰিব। গতিকে আপুনি নিজৰ জন্মকুণ্ডলী দেখুৱাই লৈহে নিজৰ কৰ্ম নিৰ্বাচন কৰাৰ চেষ্টা কৰিব। অৱশ্যে এই ৰাশিৰ ব্যক্তিসকলৰ বন্ধুত্বপূৰ্ণ ৰাশি হৈছে মিথুন ৰাশি, বৃষ ৰাশি, কন্যা, তুলা, মকৰ। এইকেইটা ৰাশিৰ সৈতে যদি আপুনি মিত্ৰতা কৰে, তেতিয়াহ'লে জীৱনত বিশেষ লাভালাভ আপোনাৰ হৈ থাকিব। আৰু দেখিব এইকেইটা ৰাশিৰ সৈতে আপোনাৰ মিত্ৰতা খুব বেছি থাকে আৰু এওঁলোকৰ সৈতে কেতিয়াবাও বিশেষ মতানৈক্য, বৰ ডাঙৰ মতানৈক্য এওঁলোকৰ নাথাকে। অৱশ্যে ভাগ্যৰ উদয়দায়ক বয়স হৈছে এওঁলোকৰ 44 বছৰ আৰু 67 বছৰ। এই দুটা বয়সত এওঁলোকৰ জীৱনত কিবা ভাল পৰিৱৰ্তন হোৱা দেখা যায়। অৱশ্যে ভাগ্যৰ দিন হৈছে এওঁলোকৰ শনিবাৰৰ দিনত এওঁলোকৰ বিশেষ শুভ কাম আৰম্ভ কৰিলে বিশেষ শুভ ফল লাভ কৰা দেখা যায়। আৰু শুভ সংখ্যা হৈছে এওঁলোকৰ বাবে 22 সংখ্যাটো এওঁলোকৰ বাবে জীৱনত বিশেষ শুভকাৰকদায়ক। লগতে এওঁলোকে খেলা ধূলা কৰি খুব ভাল পায় আৰু বন্ধু বান্ধৱীৰ সৈতে সময় পাৰ কৰি কথা বতৰা পাতি এওঁলোকে জীৱনত খুব ভাল পায়। গতিকে যদি আপুনি কুম্ভ ৰাশিৰ, তেতিয়াহ'লে আপুনিও হয়তো এনেধৰণৰ কাম বনবোৰ কৰি খুব ভাল পায়। আৰু এই ভিডিঅ'ত কোৱাৰ দৰে আপোনাৰ ব্যক্তিত্ব আপোনাৰ ভিতৰতো নিশ্চয় আছে। গতিকে আশা কৰিছোঁ আপোনাৰ জীৱনটো যেন খুব শুভ আৰু মংগলময় হৈ পৰক, ভৱিষ্যতটো উজ্জ্বল হৈ পৰক, তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।